সমগ্ৰ ৰাজ্যজুৰি সত্যাগ্ৰহৰ একলানি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আজি পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ 11 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী। অহা 16 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত বিক্ষোভ কাৰ্যসূচী। 20 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ সকলো আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু অহা 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰত জোৰ সমদল কাৰ্যসূচীৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে এলানি সত্যাগ্ৰহৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। সেই কাৰ্যসূচীত আমাৰ কেইটামান মূল দাবী আছে। সমগ্ৰ অসমত যিসমূহ অবৈধ বাংলাদেশী মৌলবাদীৰ উত্থান ঘটিছে, মৌলবাদী আৰু বাংলাদেশী মুক্ত এখন অসম আমাক লাগে। চৰকাৰে ইয়াৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিব লাগে। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগে। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। NRCখন শুদ্ধকৈ উন্নীতকৰণ কৰিব লাগে আৰু কাৰ আওতাৰ পৰা অসমক বাহিৰ কৰি ৰাখিব লাগে, কাৰ আওতাৰ পৰা অসমক আঁতৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন দাড়ি কমাসহ লাভ কৰাৰ লগে লগে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দিছিল। কিন্তু সেই ক্ষেত্ৰত যি ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থা আজিলৈকে পৰিলক্ষিত হোৱা নাই। সেই ব্যৱস্থাৰে খিলঞ্জীয়া মানুহৰ হাতত যাতে আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে সদায় সুৰক্ষিত হৈ থাকে তেনেকুৱা এটা ব্যৱস্থা আমি বিচাৰিছোঁ। অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ আমাৰ সৰ্বসহ এটা পৰ্যায়ত আমি উপনীত হৈছোঁ। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ প্ৰতি ভাবুকি আহিছে। অবৈধ বিদেশীৰ আগ্ৰাসনে আমাক নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে। তাৰ মাজত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসম চুক্তি ৰূপায়ণেৰে সৈতে এই সমস্যাটোৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক এই কাৰ্যসূচীসমূহৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষতঃ কা সন্দৰ্ভত যোৱা 1 ছেপ্টেম্বৰ কাৰ উপৰিও যোৱা 1 ছেপ্টেম্বৰ তাৰিখে চৰকাৰে যি এটা সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লৈছে, যি সিদ্ধান্তৰ আধাৰত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা লোকক ইয়াত শৰণাৰ্থী হিচাপে ৰাখি নাগৰিকত্ব প্ৰদানৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি এই সিদ্ধান্তৰ আওতাৰ পৰাও অসমক আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, সিদ্ধান্ত বাতিলৰ দাবী উত্থাপন কৰিছোঁ। আৰু এই সিদ্ধান্তৰ প্ৰতিলিপি আজি আমি বিয়লি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিম। আমাৰ স্পষ্ট কথা, আমাক এখন বিদেশী মুক্ত অসম লাগে। আমাৰ ইয়াত যিসমূহ মৌলবাদী জেহাদী শক্তি উত্থান ঘটিছে সেইসমূহক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এটা স্পেচিয়েল অপাৰেশ্যন লাগে। অনুপ্ৰৱেশকাৰীসকলক দেখা পালে বৰ্ডাৰত গুলি কৰাৰ নিৰ্দেশ দিব লাগে আৰু অসমত যাতে খিলঞ্জীয়া মানুহে অনাদি অনন্তকালৰ বাবে নিজৰ অধিকাৰ উপভোগ কৰিব পাৰে তেনেকুৱা এখন পৃষ্ঠভূমি আমি সকলোৰে বাবে আহিব লগা সময়ৰ কাৰণে গঠন কৰি দিয়াৰ প্ৰয়োজনীয়তা চৰকাৰে উপলব্ধি কৰিব লাগিব। চৰকাৰে সময় থাকোঁতে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজিৰ এই অনশনস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। ভাৰত চৰকাৰে জাৰি কৰা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে আৰু অবৈধ বিদেশীৰ বুজাত ইতিমধ্যে ককবকাই থকা অসমৰ দৰে ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয়। বিজেপি চৰকাৰখনে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বেছি, মৰম বেছি। কেৱল ভোট লাগে, খিলঞ্জীয়া মানুহ মৰি যাওক, খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা হৈ যাওক, তেওঁলোকৰ তাক লৈ কোনো ভ্ৰক্ষেপ নাই। ইতিমধ্যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দি থৈছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত এই আইন প্ৰযোজ্য নহয়, কিন্তু অসমৰ 27খনকৈ জিলাত এই আইন প্ৰযোজ্য হৈ আছে। আৰু এই আইনৰ জৰিয়তে ইতিমধ্যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তেওঁলোকে যুঁজা চলাই আছে, যিটোৰ আমি বিৰোধিতা কৰিছোঁ। আৰু তাৰ ওপৰত ভোটৰ ওপৰত দানহ পৰাৰ দৰে এতিয়া নতুন এখন অৰ্ডাৰ তেওঁলোকে জাপি দিছে, ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025। এই অৰ্ডাৰৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলক থাকিবৰ কাৰণে অনুমতি দিয়া হৈছে। কেনে এটা অদ্ভুত সিদ্ধান্ত! অসমখন বা ভাৰতবৰ্ষখন বেলেগ প্ৰান্তত আপোনালোকে যি কৰে কৰি থাকক, অসমৰ দৰে সৰু ৰাজ্যই কিন্তু আৰু বুজা নলয় এই কথাটো খাটাং। অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰো নহয়, ডাষ্টবিনো নহয়। আমাক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ চৰকাৰখনক সকীয়াই দিছো। আৰু হিমন্ত বিশ্ব শৰ্মায়ো এই কথাটো দিল্লীক জনাই দিয়া ভাল, তেওঁ এইখিনি সময়ত অসমৰ মানুহৰ হৈ স্থিতি ল'ব লাগে। এটাতো গোটেই দেশত যেতিয়া 1948 চনৰ 19 জুলাই বিদেশী বিতৰণৰ কাৰণে ভিত্তিবৰ্ষ, ঐতিহাসিক অসম আন্দোলনৰ পাছত 860 গৰাকীৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি অসম চুক্তি সম্পাদন কৰিছিলো। অসম চুক্তিৰ জৰিয়তে সেইখিনি সময়তে অসমৰ মানুহে নিজৰ বহল হৃদয় দেখুৱাই দিছে। গোটেই দেশত 1948, অসমত 1971, অৰ্থাৎ অতিৰিক্ত 23 বছৰৰ বাংলাদেশীৰ বুজা গোটেই দেশৰ হৈ অসমে অকলে বহন কৰিছো।
এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনত আৰু বিদেশীৰ বোজা জাপি দি থাকিব বিচাৰিলে আমি কোনো কাৰণত সহ্য নকৰো। আমি ইতিমধ্যে কাৰ জৰিয়তে 2024 চনলৈকে বিদেশীৰ বোজা জাপি দিব বিচৰা সিদ্ধান্তটোকে সমৰ্থন কৰা নাই, ইয়াৰ বিৰোধ কৰিছো, ইয়াক বাতিল কৰিবলৈ দাবী জনাইছো আৰু স্পষ্টভাৱে কৈ আছো যে কাৰ আওতাৰ পৰা সম্পূৰ্ণ অসমক বাহিৰত ৰাখিব লাগিব। তেনে প্ৰেক্ষাপটত এতিয়া নতুনকৈ এখন আইন, সেই আইনৰ অধীনত নতুন এক নিৰ্দেশনা আৰু যাৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুৰ বোজা অসমৰ ওপৰত বা ভাৰতবৰ্ষৰ ওপৰত জাপিব বিচৰা হৈছে। ভাৰতবৰ্ষৰ আন প্ৰান্তত কি কৰে কৰি থাকক, অসমক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব, এইটো আমাৰ স্পষ্ট দাবী। আৰু কা আন্দোলনৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে আমি শংকা প্ৰকাশ কৰিছিলো যে আজি কৈছে 2014 বুলি, কাইলৈ 2024 কৰিব, পৰহিলৈ 2034 কৰিব, আৰু সেই শংকা আজি সঁচা প্ৰমাণিত হৈছে। এই ফ্লাড গেটখন এবাৰ খুলি লোৱাৰ পিছত আৰু বন্ধৰ কোনো উপায় নাই। যাৰে যেতিয়াই মন যাব অনাদি অনন্ত কাললৈকে অসমলৈ বিদেশী আহি থাকিব আৰু তাৰ বোজা অসমে বহন কৰিব লাগিব, এই কথা মানি লব পৰা নাযায়। অসমত ইতিমধ্যে জনগাঁথনিৰ সলনি হৈছে, সেই কথাটো আমি সকলোৱে পাতি আছো। তাৰ সমান্তৰালভাৱে খিলঞ্জীয়া মানুহ ইয়াত ভাষিক সংখ্যালঘুত পৰিণত হৈছো। অসম ৰাজ্যখনতে অসমীয়া কথা কোৱা মানুহ এতিয়া সংখ্যালঘুত পৰিণত হবলৈ গৈ আছে, আৰু তেনে প্ৰেক্ষাপটত আৰু অধিক অবৈধ হিন্দু বাংলাদেশীৰ বোজা যদি অসমত বহন কৰিবলৈ বিচাৰে, তেতিয়াহলে এনে সিদ্ধান্ত গ্ৰহণ কৰা সকল জাতিদ্ৰোহী, তাৰ বাদে আন একো নহয়। এই ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 অসমীয়া জাতি বিৰোধী, খিলঞ্জীয়া বিৰোধী আৰু পোনচাতে সাম্প্ৰদায়িক এক নিৰ্দেশ, ইয়াক কোনো কাৰণত অসমত প্ৰযোজ্য হবলৈ দিয়া নহব। হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ স্পষ্ট আহ্বান, কাৰ আওতাৰ পৰা সমগ্ৰ অসমক আঁতৰাই ৰাখক, আৰু তাৰ সমান্তৰালভাৱে এতিয়া যিখন ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাৰি কৰিছে, তাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখক। ভাৰতবৰ্ষত অতীততে থকা ফৰেনাৰ্ছ এক্ট, ফৰেনাৰ্ছ ৰেজিষ্ট্ৰেশ্যন এক্ট, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া এক্ট, এই সকলোবোৰ আইনৰ বিলুপ্তি ঘটাই ভাৰত চৰকাৰে নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025 তেওঁলোকে নতুনকৈ বলবৎ কৰিছে। তাত কোৱা হৈছে ভিজা পাছপৰ্ট নোহোৱাকে ভাৰতবৰ্ষত প্ৰৱেশ কৰা, অবৈধভাৱে ভাৰতবৰ্ষত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীক কি ধৰণৰ শাস্তি দিয়া হব। সেই আইনৰে 33 নং ধাৰাই কেন্দ্ৰীয় চৰকাৰক এই কৰ্তৃত্ব প্ৰদান কৰিছে, যাতে তেওঁলোকে ইচ্ছা কৰিলে কোনো ব্যক্তিক, কোনো সম্প্ৰদায়ক এই আইনৰ আওতাৰ বাহিৰত ৰাখিব পাৰে, আৰু তাৰে অধীনত এই জাতিদ্ৰোহী নিৰ্দেশখন কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে। সেই 33 নং ধাৰাৰ অধীনত তেওঁলোকে এতিয়া ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 আনিছে, আৰু তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰা 2024 চনৰ 31 ডিচেম্বৰৰ আগলৈকে প্ৰৱেশ কৰা বাংলাদেশী, পাকিস্তানী আৰু আফগানিস্তানী ধৰ্মীয় সংখ্যালঘুসকলে ইয়াত থাকিব পাৰিব। অৰ্থাৎ অবৈধ হিন্দু বাংলাদেশী অসমলৈ আহিবৰ কাৰণে আৰু এখন ফ্লাড গেট খুলি দিলে। বাংলাদেশী হিন্দুৰে সৈতে অসমখন ভৰি পৰাৰ কাৰণে এটা সুযোগ দি দিছে, সুবৰ্ণ সুযোগ দি দিছে, কাৰণ সকলোৱে ইয়াত আহি কব যে আমি ধৰ্মীয় নিপীড়নৰ বলি হৈ আহিছো, আমাক থাকিবলৈ দিব লাগে। 24 চন পৰ্যন্ত অহা, অৰ্থাৎ 71 চনৰ পৰা 24লৈ অতিৰিক্ত 53 বছৰৰ অবৈধ হিন্দু বাংলাদেশীৰ বোজা আমাক জাপি দিব বিচাৰিছে। এই জাতিদ্ৰোহী সিদ্ধান্ত কোনো কাৰণত গ্ৰহণ কৰা নহব, আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীক জনাই দিব লাগে যে অসমখন অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। গোপীনাথ বৰদলৈয়ে যদি জৱাহৰলাল নেহৰুৰ দৰে নেতাক ৰঙা চকু দেখুৱাই কব পাৰিছিল যে অসমত আমাৰ ভূমিৰ অভাৱ, আমি ভূমি দিব নোৱাৰো, হিমন্ত বিশ্ব শৰ্মায়ো সেই পদ্ধতিয়ে লব লাগে। উচ্ছেদ কৰি নিজকে গোপীনাথ বৰদলৈ, নিজকে বিষ্ণুৰাম মেধিৰ লগত তুলনা কৰি আছে। এতিয়া দিল্লীক জনাই দিয়ক যে অবৈধ হিন্দু বাংলাদেশীৰ কাৰণে অসমত ঠাই নাই। গোপীনাথ বৰদলৈ সেই আদৰ্শ তেখেতে গ্ৰহণ কৰক, আৰু অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰক্ষা কৰিবলৈ ব্যৱস্থা লওক। তেওঁক স্পষ্ট আহ্বান আৰু প্ৰত্যাহ্বান জনাইছো।